মই জুবিন দাক বহুতবাৰ লগ পাইছোঁ। তেওঁ মানে বহুতেই ভাল, তেওঁ আমাক বহুত ভাল পৰামৰ্শ দিয়ে, আমাক ডিউটি ৰুমত বহে, আমাৰ লগত কথা পাতে, ভাল বেয়া 2-4 মিনিট বহে, বেছি সময় নবহে, বা কেতিয়াবা কয় এই চকীখন উলিয়াই দিয়ে ইয়াতে বহোঁ এই বুলি কৈ আহে। তেওঁ আমাক বহুত মানে ভাল পাইছিল আৰু তেখেতে সেই বেঞ্চখনতে আহি বহিব, সকলোৰে লগত ভালদৰে কথা পাতে, খোলা মেলা ধৰণে। আৰু ৰাতি তেওঁ দুপৰ নিশা আহে ইয়ালৈ, আৰু সেইখিনি সময়তো যদি কোনোবা আহে তেওঁ মানে লগ নিদিয়াকৈ নাথাকে, আৰু মানে কি মই তেওঁক মোৰ কিছু কথা কৈছিলোঁ মনৰ কথা, সেই কথাখিনিৰ ওপৰত ডিপেণ্ড কৰি তেওঁ কৈছিলে যে ইয়াত মানুহৰ কাৰণে সকলো কথা পাতিব নোৱাৰি, তই ষ্টুডিঅ'লৈ যাবি তাতে কথা পাতিম। তথাপিও তেওঁ মানে চমুকৈ কৈছিলে মোৰ পিছৰ চিনেমাবিলাকত তোক কিবা নহয় কিবা এটা সুবিধা দিম। হয়, আপোনাক অভিনয়ত নিম বুলি কৈছিলে। হয়, তেওঁ মই যেতিয়া মনৰ কথাখিনি কৈছিলোঁ তেওঁ মোক সেই কথাখিনি কৈছিল। আজি সেই মানে তেখেতৰ অকাল মৃত্যুত মানে এটা ডাঙৰ শূন্য আহি পৰিছে সন্মুখত মোৰ, যেন চাৰিওফালে মই অন্ধকাৰ দেখিছোঁ।